ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সাফল্য। মহাৰাষ্ট্ৰৰ নাছিকৰ ডিভিজনেল স্পৰ্টছ কমপ্লেক্সত 22 সংখ্যক ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ উন্নত প্ৰদৰ্শন। 25 আৰু 26 মেত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। অসমৰ পৰা যোৱা 18জনীয়া কাৰাটে দল এটাই উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। অসম দলে এই প্ৰতিযোগিতাত 15টা সোণ, 8টা ৰূপ আৰু 10টা ব্ৰঞ্জৰ পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। ৰাষ্ট্ৰীয় কাৰাটেৰ অসম শাখাৰ সভাপতি মাজহাৰুল ইছলামৰ নেতৃত্বত যোৱা দলটোৰ উন্নত প্ৰদৰ্শনে উৎফুল্লিত কৰিছে কাৰাটে প্ৰেমী ৰাইজক। আনহাতে ব্লেক বেল্ট পৰীক্ষাত প্ৰথম স্থান পাইছে ধ্যানম কাশ্যপ, অৰ্ণৱ দাস, চিৰাগ বৰ্মন, কেশৰজ্যোতি উজিৰ, বনিতা উজিৰ, ধৃতিস্মিতা চৌধুৰী, দেৱৰ্ষ দাস, পীযুষমণি দাস, মাহমুদুল হক। ব্লেক বেল্ট তৃতীয় দান পাবলৈ সক্ষম হৈছে ৰাব্বা জামাল আৰু কঞ্জিত দাসে। ব্লেক বেল্ট পঞ্চম দান পাবলৈ সক্ষম হৈছে খগেন কলিতাই। অসম কাৰাটে দলটোৰ সৈতে প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে আছিল ক্ৰমে পংকজ পাঠক আৰু খগেন কলিতা। আনহাতে ব্লেক বেল্ট পৰীক্ষাত প্ৰথম দান পাইছে ধ্যানম কাশ্যপ, অৰ্ণৱ দাস, চিৰাগ বৰ্মন, কেশৰজ্যোতি উজিৰ, বনিতা উজিৰ, ধৃতিস্মিতা চৌধুৰী, দেৱৰ্ষ দাস, পীযুষমণি দাস আৰু মাহমুদুল হকে। 22তম WTSKF কাৰাটে চেম্পিয়নশ্বিপ মহাৰাষ্ট্ৰৰ নাছিকৰ ডিভিজনেল স্পৰ্টছ কমপ্লেক্সত হৈ আছে। আমি অসমৰ পৰা 18জনীয়া দল এটাই ইয়াত অংশগ্ৰহণ কৰিছিলোঁ আৰু এই 18জনীয়া দলটোৰ আমি সৰহ সংখ্যক পদক পাবলৈ সক্ষম হৈছোঁ। আমাৰ 15টা গ'ল্ড মেডেল, 8টা চিলভাৰ আৰু 10টা ব্ৰঞ্জ মেডেল আমি পাবলৈ সক্ষম হৈছোঁ। খুব সুন্দৰ প্ৰদৰ্শন অসম টীমৰ আৰু আমি এই অসম টীমক লৈ আমি গৌৰৱান্বিত। আমাৰ অসম ব্ৰাঞ্চৰ WTSKFৰ হৈ আমাৰ ইয়াত আহিছিলে চেঞ্চেই খগেন কলিতা, চেঞ্চেই কঞ্জিত দাস, চেঞ্চেই অসীম তালুকদাৰ, ৰাব্বা জামাল আৰু আমাৰ কোচ আছিলে পংকজ পাঠক। খুব সুন্দৰ প্ৰদৰ্শন আমাৰ অসমৰ। আমি এই প্ৰদৰ্শনক লৈ আমি চিৰ গৌৰৱান্বিত। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।